আমাৰ এই জামুগুৰি পঞ্চায়ত, বানাকান্ত পঞ্চায়ত, ব্ৰহ্মপুত্ৰ লুইত সোৱণশিৰি নদীৰ যেতিয়া পানীৰ প্ৰকোপটো বাঢ়ি যায় তেতিয়া জামুগুৰিক এটা সদায় খুন্দিয়াই আছে। আৰু এইটো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিম যে প্ৰায় 29 কোটি টকা ব্যয় সাপেক্ষে এটা জিঅ' বেগেৰে এটা মাথাউৰি কি কয় এইটো আপোনাৰ খহনীয়াৰ প্ৰতিৰোধ এখন প্ৰায় ডাঙৰ আঁচনি এখন ইয়াত লৈছে। আৰু কিছু কাম হৈছে, কিছু বাকী আছে। আজি এইখিনি পৰ্যবেক্ষণ কৰিছোঁ। আমাৰ বিভাগীয় বিষয়াসকলে কৈছে যে 2 বছৰীয়া আছিলে কামটো, নিৰ্ধাৰিত সময়ৰ আগতে শেষ হ'ব। আৰু এই চোৱা 1300 মিটাৰ, এই চোৱাতেই গোটেই কামটো শেষ নহ'ব। আৰু এটা ইয়াৰ লগত সংলগ্ন কৰি ইয়াৰ আগলৈও তেনেকুৱা এটা ডাঙৰ প্ৰজেক্ট ইতিমধ্যে অনুমোদনৰ পৰ্যায়ত পাইছেগৈ। গতিকে মই অত্যন্ত আশাবাদী। জামুগুৰি ঢলপুৰা মানুহৰ নিদ্ৰাহৰণ কৰিব পৰা এটা জেগা, মানে য'ত পানী বাঢ়িলে ৰাইজে খুব শংকিত হৈ থাকে। আৰু মই ভাবিছোঁ যে বৰ্তমান চৰকাৰে এইটো প্ৰজেক্টৰ লগত আৰু ইটো প্ৰজেক্টটো যেতিয়া দিব তেতিয়া আমাৰ গোটেই ৰাইজ সুৰক্ষিত হ'ব। আজিহে মই প্ৰথম এই কথাবিলাক অধ্যয়ন কৰি আছোঁ। এতিয়া বহুতকেইটা এষ্টিমেট নতুনকৈ বনাইছে। মই আপোনালোককো অনুৰোধ কৰিম বা ৰাইজকো অনুৰোধ কৰিম যে য'ত য'ত এই ধৰণৰ সমস্যা আছে ৰাইজে যদি আঙুলিয়াই দিয়ে, মই ভাবোঁ যে চৰকাৰখনৰ পৰা আমি প্ৰয়োজনীয় পুঁজিটো আনি দিয়াৰ দায়িত্বটো মোৰ থাকিব। কিন্তু এই সমস্যাবিলাক আঙুলিয়াই দিয়াটো বিভাগীয় বিষয়া আৰু ৰাইজৰ থাকিব। গতিকে আজিৰ পৰা মইতো বেছি দিন হোৱা নাই, গতিকে বস্তুখিনি অধ্যয়ন কৰি আছোঁ যাতে বাজেটৰ আগতে আমি গোটেই অধ্যয়নখিনি সম্পূৰ্ণ কৰি চৰকাৰৰ গুৰিত প্ৰস্তাৱবিলাক দিব পাৰোঁ। আৰু ইতিমধ্যে বিভাগীয়ভাৱে ৱাটাৰ ৰিচোৰ্চেই হওক, PWD হওক, বিল্ডিং বিভাগেই হওক, বিহপুৰীয়া সমষ্টিৰ পৰা বহুত প্ৰস্তাৱ এই মাহটোৰ ভিতৰতে প্ৰেৰণ কৰি থকা হৈছে। এতিয়া মোৰ কাম হৈছে কিছুমান অট'মেটিক হৈ যাব, গুৱাহাটীৰ পৰা বিষয়াসকলে নিজৰ জোৰত কৰাই আনিব।